নমস্কাৰ আকৌ সকলো ভালে আছে আজি মোৰ মাৰ খুইহা স্কুলত মানে বেংগলী গাৰ্লছ স্কুলত ফাংচন আছে সো তাতেই গৈ আছো মা যেহেতু দেৰি হৈ গৈছিল আগতে গুচি গ'ল মই তাৰ পিছত ৰেডি হৈ ওলাই আহিলোঁ আৰু ফোন কৰিলোঁ তাহত অলৰেডি আধা ৰেডি হৈ গ'ল মানে তাতে বেংগলীপতি পালেহি সো মই সোনকালে গৈ তাহতক লগ ধৰিব ট্ৰাই কৰিলোঁ কাৰণ আই কান মিছ দিছ অপৰচুনিটি টু উইটনেছ ছাচ এন এমেজিং এনভাইৰনমেণ্ট ইউ ন' ইমান পুৰণা ষ্টুডেণ্টছ আহিছে দেখিয়ে ভাল লাগি গৈছে মই এইটো স্কুলৰ নহয় মই মিছন স্কুলত পঢ়া বাট আমাৰ স্কুলত যেতিয়া হৈছিল তেতিয়া মই দিল্লীত আছিলোঁ ফুৰিব গৈছিলোঁ মই উইটনেছ কৰিব পৰা নাই সব মাৰ স্কুলকে এনেকৈ এনজয় কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু যিহেতু বেছিভাগ মানুহ মোৰ চিনাকি চ' মোৰ মানে বেলেগৰ স্কুল বুলি মোৰ তেনেকুৱা একো ফিল হোৱা নাই ভাল লাগিছে দেখি পেলাই চবেই ইমান বেছি এনজয় কৰি আছে আৰু মা মানে বহুত দিন পিছত তেনেকৈ তেওঁৰ ফ্ৰেণ্ডছবোৰক লগ পাইছে কাৰণ বেছিভাগ বাহিৰত বিয়া হৈ গৈছিল চ' লগ পোৱা নাই তেনেকৈ মাৰ যিহেতু ফেচবুক নাই ইমান ইউজ নকৰে চ' মাৰ কণ্টেক্ট নাই সেয়ে মা হাঁহি দি আছে মোক চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ এনেকৈ চাই থাকক আমি মিশন আমাকে গেলিতে ঢুকতে না করলো মা দাঁড়াও শুক্লাদি আসলো না যে আমার ব্লগে আসবে টেনশন নাও তাড়াতাড়ি কি করে And here is my ma's friends, I mean classmates. 1987 batch. বাপৰে দেখি ভাল লাগিছে ন আমিও এনেকুৱা যেতিয়া ইমান মানে 30 years মান পিছত গৈ লগ পাম আমি জানো কি কৰিম মই নাজানো আৰু এয়া মাৰ টিচাৰ্ছ মানে মোৰো টিচাৰ্ছ হ'ব বাৰু মায়ে মোক শিকাইছে মাক তেওঁলোকে শিকাইছে চ' ভাল লাগিছে সমাজ বিজয় আজ দেখিতে আমার প্রাণ ফিরেছে আজকে সবাই অনেকে হয়তো আজকে বাড়িতেই বসে আছেন এখানে না এলে সেটা বুঝতে পারবেন না এখানে যে আনন্দটা এই প্রাঙ্গণ আমাদের উঠি মোৰ এনেকুৱা লাগিছে মই যেন 25 বছৰৰ পিছলৈ ঘূৰি গুচি গৈছো কোনো ব্যবস্থা ছিল না তখন স্টুডেন্টদের ফেয়ার বলতে কিছু ছিল না যেদিন ক্লাস 10 এর লাস্ট ক্লাসটা করে স্কুল আৰু মেমৰি হিচাপে এই মেমেণ্টটো দিছিলে মাহঁতৰ গ্ৰুপক বুলি নহয় সবক প্ৰতিটো বেচৰ গ্ৰুপকে দিয়া হৈছিল ভালেই লাগে মেমৰি হৈ থাকি যাব তাৰপিছত ৰাতি ষ্টাৰ্ট হ'ল ফাংচন মই গানবোৰ মিউট কৰিব লগা হৈছে কাৰণ কপিৰাইটৰ ইছ্যু আছে চ' বেয়া নাপাব কিন্তু ভাল লাগিছে ইমান মানুহ আৰু ইমান বৰষুণ হোৱাৰ পিছতো যে মানুহ কমি যোৱা নাই প্ৰতিটো মানুহ মানে তাত এনজয় কৰি আছে আৰু ইমান ধুনীয়াকৈ গাইছে মানে তাই সবক মানে নাচিবলৈ বাধ্য কৰি দিছে মানে একদম যিয়ে নহওক ময়ো গৈছিলোঁ কনচাৰ্টত মানে যিটো স্কাই হেয়াৰ ফেষ্ট হৈছিলে সেইটোত কিন্তু আহি পেলাই আকৌ ইয়াতে আহিলোঁ কাৰণ মোৰ ডান্স মেমে নাচিব আই কান মিছ ডেট
আৰু গানৰ প্ৰগ্ৰামৰ পিছতে ডান্স প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব কিন্তু বহুত লেট হৈ গ'ল অলৰেডি ইটছ 10:30 চবৰ ডান্স চাই পেলাই ভালতো লাগিছে কিন্তু ভোকো লাগিছে কাৰণ মই সেই লাঞ্চ কৰা আৰু এতিয়া বাজিছে মানে 2টামানত লাঞ্চ কৰা এতিয়া বাজিছে 11 কিন্তু মেমৰ ডান্সটো চামেই আৰু শুধু তুমি ঠাঠা করে হাসো এই চোখ ঠোঁট গ্রীবা তোমা দেবতারাও তোমাকে স্তব্ধ হয়ে বলতে থাকবে মা বিভঙ্গম ভায়ং ঘোরং মুক্তকেশী চতুর্ভুজা কালিকাম দক্ষিণাং মন্ডমালা বিভূষিতা বিভৎস দাবানলের মধ্য দিয়ে আমি এগোতে থাকবো আর আমার চলার চারপাশে অসংখ্য মুন্ডহীন দেহ করতে থাকবে সভ্যতার দেহ উন্নতির দেহ প্রগতির দেহ সমাজের দেহ আমি সেই আম স্পীচলেছ মানে তেওঁৰ এক্সপ্ৰেশ্যন বাপৰে কেনেকৈ ইমান ধুনীয়া মানে তেওঁৰ যদি 1%ও হ'ব পাৰো নহয় মোৰ কাৰণে মানে বহুত যিয়ে নহওক আশা কৰোঁ আপোনালোকৰ ব্লগটো ভালেই লাগিছে আকৌ লগ পাইছোঁ নতুন এটা ব্লগ লৈ আজিলৈ ইমানে বাই বাই